নমস্কাৰ সকলোকে স্বাগতম জনাইছো আসাম কেৰিয়াৰ পইণ্ট ইউটিউব চেনেলটোলৈ বন্ধুসকল আজিৰ ভিডিঅ'টিত আমি আপোনালোকৰ আগন্তুক অহা 13 জুলাই তাৰিখে অনুষ্ঠিত হ'ব লগা ডিএলএড পিইটি এক্সামৰ বাবে সহায়ক হোৱাকৈ সায়েন্সৰ আৰু এটা নতুন ভিডিঅ' লৈছো তো এই ভিডিঅ'টিত আমি মোস্ট ইম্পৰ্টেন্ট 30টা সায়েন্সৰ কোৱেশ্চন চাম যিকিটা আপোনালোকৰ এক্সামৰ বাবে অতিকৈ হেল্পফুল হ'ব ইয়াৰ আগতে আমি সেপাৰেট কে ভিডিঅ' বিলাক আপলোড কৰিছো সব সাবজেক্টৰ তো আপোনালোকে যদি হেবিলাক চোৱা নাই ডেসক্ৰিপচনত দি দিম লিংক দি দিম আমি হেবিলাক আপোনালোকে চাই ল'ব পাৰিব আৰু ইয়াতে আপোনালোক আৰু এটা কথা জনাই থওঁ যেহেতু আপোনালোকৰ 13 জুলাই তাৰিখে এক্সামটো পালেহি তো এই এক্সামটোৰ কাৰণে এতিয়া যদি আপোনালোকে ভালদৰে প্ৰিপাৰেচন নকৰে তেতিয়া কিন্তু এক্সামৰ আগত আপোনালোকে সব সিলেবাস সম্পূৰ্ণ সিলেবাসটো কভাৰ কৰিব নোৱাৰিব হে কাৰণে এতিয়াৰ পৰা আপোনালোকে গুটে সাবজেক্ট ওয়াইজ মানে সিলেবাস ওয়াইজ আপোনালোকে পঢ়ি থাকক আৰু যদি সিলেবাস ওয়াইজ আপোনালোকৰ সম্পূৰ্ণ সাবজেক্টৰ নোটছ বিলাক লাগে ঠিক আছে প্ৰতিটো সাবজেক্টৰ নোটছ বিলাক যদি লাগে তেতিয়া হলে আমাক এই নম্বৰটোত মেছেজ কৰিব 8133840965 ঠিক আছে এই নম্বৰটোত আমাক WhatsAppত মেছেজ কৰি জনাই দিব যে ডিএলএডৰ সম্পূৰ্ণ নোটছ বিলাক লাগে আমি গুটেই কিটা নোটছ আপোনালোকক কেৱল মাত্ৰ 99 ত দি দিম ঠিক আছে এটা সাবজেক্টৰ 99 নহয় গুটেই কিটা সাবজেক্ট আমি 99 ত দি দিম অকল ঠিক আছে কেৱল 99 ত সম্পূৰ্ণ সাবজেক্টৰ নোটছ বিলাক আপোনালোকে পাই যাব আৰু এতিয়াৰ পৰা ভালদৰে প্ৰিপাৰেচন কৰিব পাৰিব তো যদি প্ৰয়োজন হয় এই নম্বৰটোত আমাক এতিয়া WhatsAppত মেছেজ কৰিব খালি WhatsApp কৰিব আপোনালোকে যদি কল কৰে তেতিয়া আমি কলৰ ফেসিলিটি দিয়া নাই কেৱল WhatsAppৰ ফেসিলিটি ইয়াতে আছে সো আগবাঢ়ো বলক এতিয়া আমি কোৱেশ্চন খিনি লৈ প্ৰথম কোৱেশ্চনটো কি দিছে চাওক which of the following is a biotic component of an ecosystem তলৰ কোনটো পৰিস্থিতিতন্ত্ৰৰ জৈৱিক উপাদান ঠিক আছে তলৰ কোনটো জৈৱিক উপাদান হয় ইয়াতে চাৰিটা অপচন দিছে চাওক মাটি উষ্ণতা নে জীৱ নে জীৱাশ্ম ইন্ধন তো কোনটো জৈৱিক উপাদান হয় তো এটো আমি জানিব লাগে অপচন সি টো হ'ব শুদ্ধ উত্তৰ লিভিং অৰ্গানিজমছ অৰ্থাৎ জীৱসমূহ বাকি মাটি উষ্ণতা আৰু জীৱাশ্ম ইন্ধন এই কিটা কি হৈছে অজৈৱিক উপাদান হয় নেক্সট কোৱেশ্চন which is a biodegradable waste কোনটো এটা জীৱ পচনশীল আৱৰ্জনা ঠিক আছে তলৰ কোনটো জীৱ পচনশীল আৱৰ্জনা হয় জন্তুৰ মলমূত্ৰ পাচলিৰ ৰৈ যোৱা অংশ কাগজ আৰু দিয়া আছে অপচন ডিত ওপৰৰ সকলো কিটা তো জন্তুৰ মলমূত্ৰ কি হয় জীৱ পচনশীল হয় মানে পচি গেলি পচি শেষ হৈ যায় পাচলিৰ ৰৈ যোৱা অংশ হয় আৰু কাগজো হয় সো আমাৰ অপচন ডিটো হৈ যাবগে কাৰেক্ট আনসাৰ অল অফ দা এবভ ঠিক আছে ইয়াতে কিটাই জীৱ পচনশীল আৱৰ্জনা হয় নেক্সট কোৱেশ্চন what is the harm from the depletion of earth's ozone layer is পৃথিৱীৰ ওজনৰ স্তৰৰ ক্ষয় হলে কি ক্ষতি হ'ব ঠিক আছে আমাৰ পৃথিৱীত যেটো ওজন লেয়াৰ আছে এই লেয়াৰটোৰ যদি ক্ষতি হয় তলৰ কোনটো হোৱাৰ সম্ভাৱনা বেছিকে আছে বা কি ধৰণৰ ক্ষতি হ'ব পাৰে তো অপচন এটা ভালকে পঢ়ি চাব মই পঢ়িনটো গুটেইটা তো ইয়াৰ ভিতৰতে ৰাইট আনসাৰটো অপচন সি increase amount of ultraviolet radiations will reach earth's surface অৰ্থাৎ বৰ্ধিত পৰিমাণত অতি বেঙুনীয়া ৰশ্মি পৃথিৱীৰ পৃষ্ঠত উপনীত হ'ব আৰু এই অতি বেঙুনীয়া ৰশ্মিটো যদি পৃথিৱীৰ পৃষ্ঠত পৰিব লগা হয় তেতিয়া বিভিন্ন ধৰণৰ বেমাৰ বিলাকে মানুহৰ মাজত দেখা দিব ঠিক আছে এনেকুৱা কিছুমান মাৰাত্মক বেমাৰ দেখা দিব যিবিলাকৰ ঔষধ হয়তো পৃথিৱীত বৰ্তমান সময়ত নাই সো সেই কাৰণে ওজন লেয়াৰটো যদি আমাৰ বচাই ৰাখিব লগা হয় তেতিয়া আমি গছ গছনিবিলাক কম কাটিব লাগিব আৰু বিনা কাৰণত আমি গছ গছনি কাটিব নালাগিব তো ইয়াৰ কোৱেশ্চনৰ আনসাৰটো বুজি পাইছে চাগে তো আগবাঢ়ো আমি নেক্সট কোৱেশ্চনটোলে কি কৈছে চাওক the combination of which of the following soils is best for plant growth উদ্ভিদৰ বিকাশৰ বাবে তলৰ কেনে ধৰণৰ মাটিৰ সংমিশ্ৰণ উৎকৃষ্ট হয় বুকা বালি আৰু হিল নে পলখ বুকা আৰু হিল নে বালি পলখ আৰু হিল নে পলখ বালি আৰু বুকা সো কোনটো কাৰেক্ট হ'ব তো এটো হৈ যাবগে অপচন ডি হিউমাস স্যান্ড এন্ড ক্লে অৰ্থাৎ পলখ বালি আৰু বুকা এই মিশ্ৰণটো বা এনে ধৰণৰ মাটিৰ মিশ্ৰণতহে উদ্ভিদৰ বিকাশ আটাইতকৈ ভাল হয় নেক্সট কোৱেশ্চন in spring which of the following occurs অৰ্থাৎ বসন্ত কালত তলৰ কোনটো পৰিঘটনা ঘটে তো অপচন কিটা পঢ়ি চাব ইয়াৰ ভিতৰতে কাৰেক্ট আনসাৰটো হ'ব অপচন সি days and nights are of almost equal duration অৰ্থাৎ দিন আৰু ৰাতি প্ৰায় সমান হয় তো এটো ইম্পৰ্টেন্ট কোৱেশ্চন হয় মনত ৰাখিব এনেকুৱা ধৰণৰ পাজল লগা কোৱেশ্চন বিলাক খুদি দিয়ে তো বসন্ত কালত কি হয় সদায় মনত ৰাখিব দিন আৰু ৰাতি প্ৰায় সমান হয়গে নেক্সট কোৱেশ্চন which of the following plays an important role in the cause of rainfall বৰষুণ হোৱাৰ ক্ষেত্ৰত তলৰ কোনটোৱে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে তো কোনটোৱে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে এটো হৈ যাব অপচন সি both evaporation and condensation
ঠিক আছে এই বাষ্পীভৱন আৰু ঘনীভৱন এই দুইটাই বৰষুণ হোৱাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে সো এনেকে নাহি আপোনালোকৰ অপচন A and B বুলিও আহিব পাৰে অপচন A and B বুলিও আহিব পাৰে তো এইটো অপচন আপোনালোকে টিক দিব ঠিক আছে বস্তুটো বুজি পাইছে বাষ্পীভৱন আৰু ঘনীভৱন দুইটাই বৰষুণ হোৱাৰ ক্ষেত্ৰত আমাৰ ভূমিকা পালন কৰে নেক্সট কোৱেশ্চনটো চাওক how much time does the earth take to complete one rotation এটা আৱৰ্ত সম্পূৰ্ণ কৰিবলৈ পৃথিৱীয়ে কিমান সময় লয় এটা আৱৰ্ত সম্পূৰ্ণ কৰিবলৈ কিমান সময় লয় আমাক সুধিছে তো এটো হ'বগে অপচন ডি both A and B অৰ্থাৎ A মানে হৈছে 24 ঘণ্টা আৰু B মানে হৈছে এক দিন তো 24 ঘণ্টা আৰু এদিন একেটাই বস্তু হয় তো আমাৰ হেকাৰণে অপচন ডি টো হৈ গলগে শুদ্ধ উত্তৰ এটো অলপ পাজল লগা কোৱেশ্চন হয় কিন্তু আপোনালোকৰ 1 ডে বুলিও আহিব পাৰে বা 24 আৱাৰ্স বুলি অকল সিঙ্গল কেও আহিব পাৰে ঠিক আছে তো আমি মুঠতে জানিব লাগে যে এটা আৱৰ্তন সম্পূৰ্ণ কৰিবলৈ পৃথিৱীয়ে কিমান সময় লয় তো এটো হ'বগে 24 ঘণ্টা বা এক দিন আৰু এটা প্ৰশ্ন ইয়াতে আহি যায় যে পৃথিৱীয়ে সূৰ্যৰ চাৰিওফালে তাৰ যেটো কক্ষপথ আছে তাত ঘূৰিবলৈ কিমান দিন সময় লয় তো এটো হ'বগে 365 ডেজ বা এনেকৈ হ'ব পাৰে 1 ইয়াৰ ঠিক আছে 365 ডেজ বা 1 ইয়াৰ এবছৰ সম্পূৰ্ণ কৰে সূৰ্যৰ চাৰিওফালে সম্পূৰ্ণ ঘূৰিবলৈ এক বছৰ লাগে তো এইবিলাক মনত ৰাখি যাব নেক্সট কোৱেশ্চনটো চাওক how many muscles are there in a human body মানুহৰ শৰীৰত কিমান মাংসপেশী আছে কিমান মাংসপেশী সুধিছে আমাক চাওক হাড়ৰ সংখ্যা ওদা নাই সো মাংসপেশী কিমান আছে যদি আহে এটো হৈ যাব অপচন A 600 600 মাংসপেশী মানুহৰ শৰীৰত আছে নেক্সট কোৱেশ্চন which of the following is not a part of the excretory system তলৰ কোনটো ৰেচন ক্ৰিয়াৰ অংশ নহয় এটো excretory system আছে আমাৰ মানুহৰ দেহৰ তো তলৰ কোনটো নহয় চকু হাওঁফাও বৃক্ক নে ছাল কোনটো নহয় সুধিছে তো এটো কোনটো হ'ব এটো হৈ যাবগে অপচন A চকু ঠিক আছে চকুটো ৰেচন ক্ৰিয়াৰ অংগ নহয় বা অংশ নহয় নেক্সট কোৱেশ্চন during breathing which gas is most required by us উশাহ লোৱাৰ সময়ত কোনটো গ্যাস আমাৰ বাবে আটাইতকৈ বেছি প্ৰয়োজন হয় এটো আৰু ক'ব নালাগে সকলোকে জানেই চাগে অপচন বি টো হ'ব কাৰেক্ট আনসাৰ অক্সিজেন কাৰণ আমি উশাহত কি গ্যাস লওঁ অক্সিজেন গ্যাস লওঁ আৰু আমি নিশাহত কি গ্যাস এৰি দিওঁ তো হেতু হৈছে কাৰ্বন ডাই অক্সাইড নেক্সট কোৱেশ্চন which part of the body controls all the other organs শৰীৰৰ কোনটো অংশই আন সকলো অংগক নিয়ন্ত্ৰণ কৰে হৃদযন্ত্ৰ হ'ব হাৰ্ট হ'ব নে চকু হ'ব নে মগজু হ'ব নে পাকস্থলী হ'ব তো এটো প্ৰায় মানুহে চাগে জানে আপোনালোকে যদি জানে কমেন্টত আনসাৰ বিলাক জনাব পাৰে তো ইয়াৰ ৰাইট আনসাৰটো অপচন সি ব্ৰেইন ঠিক আছে মানুহৰ মগজুটোৱে বাকি অংগবিলাকক নিয়ন্ত্ৰণ কৰি ৰাখে নেক্সট কোৱেশ্চন the process of solid changing into liquid upon the supply of heat is called তো কি কৈছে চাওক তাপ যোগান ধৰিলে যেতিয়া কঠিন পদাৰ্থ তৰল পদাৰ্থলৈ পৰিৱৰ্তন হয় সেই প্ৰক্ৰিয়াটো কি বুলি কোৱা হয় ঠিক আছে কঠিন পদাৰ্থৰ পৰা তৰল পদাৰ্থলৈ পৰিৱৰ্তন হোৱা প্ৰক্ৰিয়াটো কি বুলি কয় তো এটো হৈ যাবগে অপচন সি মেল্টিং বুলি কোৱা হয় গলন বুলি কোৱা হয় নেক্সট কোৱেশ্চন when we exhale our lungs have to যেতিয়া আমি উখাই দিও তেতিয়া হাওঁফাওটো কি হয় ঠিক আছে সংকুচিত হয় নে ফুলি উঠে নে স্থিৰ হৈ থাকে নে ওপৰৰ এটাও নহয় তো মনকল ইয়াৰ কাৰেক্ট আনসাৰটো হৈ যাব অপচন A কন্ট্ৰেক্ট ঠিক আছে সংকুচিত হয় নেক্সট কোৱেশ্চন our head is made up of only one movable bone it is called আমাৰ মগজুটো কেৱল এডাল অবাস্থৰ হাড়েৰে গঠিত অৰ্থাৎ লৰচৰ কৰিব পৰা হাড়েৰে গঠিত ইয়াক কি বুলি কোৱা হয় ঠিক আছে আমাৰ যেটো মূৰটো বা আমাৰ যেটো হেড আছে হেডটো এটাই লৰচৰ কৰিব পৰা হাড়েৰে গঠিত হেতু কি হয় তো এটো হৈ যাবগে অপচন সি জাওবন ঠিক আছে হনুহাড় বুলি কোৱা হয় হেতলক নেক্সট কোৱেশ্চন the young ones of the frog are called ভেকুলিৰ পোৱালিক কি বুলি কোৱা হয় ডেকা ভেকুলি বুলি কয় নে পোৱালি ভেকুলি বুলি কয় নে লালুকি বুলি কয় নে এটাও নহয় সো কোনটো হ'ব ইয়াৰ ভিতৰতে এটো হৈ যাবগে অপচন সি টেডপোলস অৰ্থাৎ লালুকি বুলি কোৱা হয় নেক্সট কোৱেশ্চন which of the planets is called the blue planet কোনটো গ্ৰহক নীলা গ্ৰহ বুলি কোৱা হয় ঠিক আছে এটো আমি সকলোৱে জানো চাগে নীলা গ্ৰহ বুলি কাক কয় শুক্ৰক কয় নে পৃথিৱী গ্ৰহক কয় নে মংগলক কয় নে নেপচুনক কয় তো এটো হ'ব অপচন বি আৰ্থ সকলোৱে জানো কাৰণ পৃথিৱীৰ প্ৰায়ভাগ অংশ মানে পৃথিৱীৰ 70% মানে পানীয়া গুৰি আছে সো তাৰ কাৰণে আমি কি বুলি কওঁ পৃথিৱীখনক নীলা গ্ৰহ বুলি কোৱা হয় নেক্সট কোৱেশ্চন the thermometer that we use to measure body temperature uses which of the following শৰীৰৰ উষ্ণতা জোখাৰ বাবে আমি ব্যৱহাৰ কৰা থাৰ্মোমিটাৰটো তলৰ কোনটো ব্যৱহাৰ কৰা হয়
ঠিক আছে আমি শৰীৰৰ উষ্ণতা জুখিবলৈ বা আমাৰ যিবিলাক ডেইলি টেম্পাৰেচাৰ থাকে এইবিলাক জুখিবলৈ থাৰ্মোমিটাৰ নামৰ এটা যন্ত্ৰ ব্যৱহাৰ কৰোঁ তো এই থাৰ্মোমিটাৰত তলৰ কোনটো থাকে সিলিকন থাকে নে পাৰা থাকে নে হাইড্ৰজেন থাকে নে অক্সিজেন থাকে তো এইটো হ'বগে অপচন বি পাৰা অৰ্থাৎ মাৰ্কুৰী থাকে নেক্সট কোৱেশ্চন which of the following plants grow from its seed তলৰ কোনবিধ উদ্ভিদ বীজৰ পৰা বিকশিত হয় বা এনেকৈ বীজৰ পৰা অংকুৰিত হয় সো কোনটো হ'ব তো এইটো হৈ যাবগে অপচন বি মেজ অৰ্থাৎ মাকৈ বা গোমধান নেক্সট কোৱেশ্চনটো হৈছে which bone protects the brain from getting damaged or injured কোনডাল হাড়ে মগজুক ক্ষতি বা আঘাতৰ পৰা ৰক্ষা কৰে ঠিক আছে সেই হাড়ডাল কোনডাল হয় মগজুক ৰক্ষা কৰা তো অপচন গিটা চাব ৰিবকেজ দি আছে কামিহাড় নে লাউখোলা নে উৰ্বস্থি নে ৰাজহাড় কখেৰুকা তো কোনটো হ'ব এটো হৈ যাবগে অপচন বি স্কাল অৰ্থাৎ লাউখোলাটো আমাৰ মগজুটোক ৰক্ষা কৰি থাকে নেক্সট কোৱেশ্চন হোৱাট ইজ দ্য পিউৰেষ্ট ফৰ্ম অফ ৱাটাৰ পানীৰ আটাইতকৈ বিশুদ্ধ ৰূপটো কি হয় আটাইতকৈ বিশুদ্ধ ৰূপটো যদি সুধে এটো হৈ যাবগে অপচন ডি ডিষ্টিল ৱাটাৰ অৰ্থাৎ পাতিত পানী নেক্সট কোৱেশ্চন the best medicine to inject into the snake bite case is অৰ্থাৎ হাপে কামুৰাৰ ক্ষেত্ৰত বেজি দিয়াৰ বাবে উত্তম ঔষধ হৈছে তো হাপে কামুৰিলে বেজি যে দিয়ে হেতু ঔষধটো কি থাকে পেনিসিলিন এন্টিভেনিন নে টেৰামাইসিন নে স্ট্ৰেপ্টোমাইসিন তো কোনটো দিয়ে এটো হৈ যাবগে অপচন বি এন্টিভেনিন দিয়া হয় নেক্সট কোৱেশ্চন which of the following is useful organism তলৰ কোনটো এটা উপকাৰী জীৱ তলৰ কোনটো উপকাৰী জীৱ সুধিছে অপচন দিছে এ দিছে মৌমাখি বি দিছে পৰুৱা সি দিছে পলু আৰু ডি দিছে আটাইকিটা তো এটো কোনটো হ'ব অপচন ডি হ'ব অল অফ দিস ওপৰৰ আটাইকিটা কি হয় উপকাৰী হয় নেক্সট কোৱেশ্চন which of the following is caused due to deficiency of iron তলৰ কোনটো লুৰ অভাৱৰ বাবে হয় ঠিক আছে আইৰণৰ ডেফিচিয়েন্সিত কোনটো বেমাৰ হয় তো বন্ধুসকল ইয়াৰ কাৰেক্ট আনসাৰটো হ'ব অপচন সি এনিমিয়া ঠিক আছে এনিমিয়া বা ৰক্তহীনতা বুলি কোৱা হয় এই বেমাৰটোক ৰক্তহীনতা বুলিও কয় নেক্সট কোৱেশ্চন which of the following is neither an element nor a compound তলৰ কোনটো মৌল বা যৌগ নহয় মানে এটো মৌল নহয় যৌগ নহয় মানে তো এটো কোনটো হয় তো বন্ধুসকল ইয়াৰ শুদ্ধটো অপচন এ সেলাইন ওয়াটাৰ অৰ্থাৎ লৱণোদক সেলাইন ওয়াটাৰটো মৌল নহয় যৌগ নহয় নেক্সট কোৱেশ্চন when magnesium is burnt in air it produces magnesium oxide the correct chemical reaction is বায়ুত যেতিয়া ম্যাগনেসিয়াম জ্বলে তেতিয়া ই ম্যাগনেসিয়াম অক্সাইড প্ৰস্তুত কৰে তো ইয়াৰ ৰাসায়নিক বিক্ৰিয়াটো কি হয় ঠিক আছে ইয়াৰ ৰাসায়নিক বিক্ৰিয়াটো কি হ'ব সো এটো হৈ যাবগে অপচন বি 2mg + O2 আৰু ইফালে বনিবগে এতিয়া MgO আসলতে এটো এনেকৈ হ'ব লাগে 2mg + O2 লগ লাগিব যেতিয়া তাৰ পিছত এনেকৈ বনিবগে কি 2mgO এনেকৈ মানে আমাৰ বিক্ৰিয়াটো বনিব বাকি যে G লিখা আছে এইবিলাক গ্যাস ঠিক আছে O মানে গ্যাস ওৰ পিছত যে G আছে এটো মানে গ্যাস বুজাই আছে তো এই বিক্ৰিয়াটো মনত ৰাখিব 2mg আৰু ইফালে কি 2mgO বনেগে সো এই বস্তুটো অলপ মনত ৰাখিলে ভাল হয় নেক্সট কোৱেশ্চনটো চাওক marasmus is likely in children who get শিশুৰ যে পয়া লগা ৰোগ হয় সেই হোৱাৰ সম্ভাৱনাৰ কাৰণটো কি হয় মানুহৰ সৰু ল'ৰা-ছোৱালী পয়া লগা ৰোগ হোৱাৰ কাৰণটো কি হয় তো ইয়াৰ ৰাইট আনসাৰটো অপচন বি লো ডায়েট অৰ্থাৎ কম আহাৰ খোৱাৰ কাৰণে এনে ধৰণৰ এই পয়া লগা ৰোগ হ'ব সম্ভাৱনা থাকে নেক্সট কোৱেশ্চন হোৱাট আৰ দা সোৰ্স অফ ভিটামিন ইন সাৰ্কেট ফ্ৰুইট সিট্ৰাছ ফ্ৰুইট ঠিক আছে টেঙাযুক্ত ফল কি ভিটামিনৰ উৎস হয় তো ইয়াৰে শুদ্ধটো হ'ব অপচন বি ভিটামিন সি ঠিক আছে ভিটামিন সি ৰ টেঙাযুক্ত ফলৰ উৎস হয় নেক্সট কোৱেশ্চনটো হৈছে which of the following disease is caused by a virus তলৰ কোনটো ৰোগ ভাইৰাছৰ দ্বাৰা হয় কোনটো ৰোগ ভাইৰাছৰ দ্বাৰা হয় সুধিছে অপচন এ দি আছে গ্ৰহণী বি দি আছে যক্ষ্মা সি দি আছে পানী লগা জ্বৰ আৰু ডি দি আছে মেলেৰিয়া তো কোনটো হ'ব এটো হ'ব অপচন সি ইনফ্লুয়েঞ্জা অৰ্থাৎ পানী লগা জ্বৰ নেক্সট কোৱেশ্চন which of the following is not an alloy তলত দিয়াবোৰৰ কোনটো এটা সংকৰ ধাতু নহয় অৰ্থাৎ এলয় নহয় তো কোনটো হ'ব এটো হৈ যাব অপচন এ কপাৰ অৰ্থাৎ তাম বাকি তীখা ষ্টিল জাৰ্মান সিলভাৰ আৰু ব্ৰঞ্জ এই তিনিটা কি হয় এলয় হয় মানে সংকৰ ধাতু হয় তো আজি ভিডিওৰ লাষ্ট কোৱেশ্চনটো চাওক
দ্য ফলোইং ইজ এন ছেমিকণ্ডাক্টৰ ইজ তলৰ কোনটো অৰ্ধ পৰিবাহী হয় কোনটো ছেমিকণ্ডাক্টৰ হয় কাঠ কাৰ্বন সিলিকন নে গ্ৰেফাইট তো এইটো হ'ব অপচন সি সিলিকন তো বন্ধুসকল আজি ভিডিঅ'ৰ কোৱেশ্যন কেইটা যদি আপোনালোকৰ ভাল লাগিলে ভিডিঅ'টো এটা লাইক কৰি দিব আৰু আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব কাৰণ ইয়াতে আমি ডিএলএডৰ সম্পূৰ্ণ প্ৰিপাৰেচন আপোনালোকক কৰাই দিম আৰু যদি আপোনালোকৰ নোটছখিনি লাগে তেতিয়াহ'লে আমাক এই নম্বৰটোত মেছেজ কৰিলে হ'ল হোৱাটছআপত মেছেজ কৰিব 8133840965 এই নম্বৰটোত আমাক হোৱাটছআপত মেছেজ কৰি জনাই দিব যে ডিএলএডৰ সম্পূৰ্ণ নোটছখিনি আপোনালোকৰ লাগে ধন্যবাদ